নতুন দিল্লীত দেওবাৰ দিনটোত অসমীয়া সমাজ আৰু ছাত্ৰ-ছাত্ৰীসকলে পালন কৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। সদৌ অসমীয়া ছাত্ৰ সংস্থা যোগসূত্ৰ আৰু দিল্লী নিবাসী অসমীয়া মহিলাসকলে দিল্লীৰ তিনিটাকৈ স্থানত আয়োজন কৰে সৰস্বতী পূজাৰ। দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ সেৱা কুটিৰত আয়োজন কৰা সৰস্বতী পূজাত আশীষ লয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে নতুন দিল্লীৰ শংকৰদেৱ ভৱনত আয়োজিত সৰস্বতী পূজাত অংশ লয় দিল্লীৰ প্ৰবাসী অসমীয়াসকলে। যোগসূত্ৰৰ উদ্যোগত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বাসভৱনত আয়োজন কৰা সৰস্বতী পূজাত দিল্লীবাসী অসমীয়াৰ উপৰিও অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ প্ৰদান বৰুৱা, ফণীভূষণ চৌধুৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে। মই যোৱাকালি আমাৰ সাংসদ বীৰেন্দ্ৰৰ পৰা গম পাইছোঁ যে ইয়াতে সৰস্বতী পূজা পাতিবলৈ লৈছে আৰু সেইকাৰণে মই ইয়ালৈ আহিছোঁ। আহি মই তাতে নিজে এটা অনুভৱ কৰিছোঁ যে আমি অসমীয়া মানুহখিনিয়ে আমি অন্ততঃ দিল্লীতো যে সৰস্বতী পূজা পাতিবলৈ লৈছোঁ সেইটোৰ কাৰণে মই নিজে উৎসাহিত হৈছোঁ আৰু মই তাৰমানে নিজে আৱেগিক হোৱাৰ নিচিনা হৈছে যে সকলে সৰস্বতী পূজা ভাগ মোৰ বাসভৱনৰ ওচৰত আয়োজন কৰাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল লোকে আহি মোৰ ঘৰত পদবী দিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মা সৰস্বতীক মই প্ৰাৰ্থনা জনাইছোঁ। সূত্ৰত বহুত ধন্যবাদ জনাইছোঁ। এইবাৰ সৰস্বতী পূজাত অংশগ্ৰহণ আশাটো প্ৰায় বাদেই দিছিলোঁ, কিন্তু যোৱাকালি সন্ধিয়া এটা আমন্ত্ৰণ পালোঁ, বিশেষকৈ বীৰেন্দ্ৰই মাতিলে আৰু দুই এক উদ্যোক্তা সমিতিৰ ফালৰ পৰাও ফোন গ'ল। তো আহি মাৰ আশীৰ্বাদ ল'লোঁ আৰু সকলোৰে মংগল হওক এইখিনিয়ে কামনা।